মিটাৰক লৈ ৰাজ্যজুৰি তুলপাৰ লাগি থকা সময়তে এইবাৰ ওদালগুৰি জিলাৰ টংলাৰ বিদ্যুৎ সংমণ্ডলৰ এক আজব কাণ্ড বুলি ক'ব লাগিব কিয়নো প্ৰতিমাহে বিদ্যুতৰ মাচুল পৰিশোধ কৰি অহাৰ পিছতো এগৰাকী উপভোক্তাৰ নামত আহিল প্ৰায় 1,62,000কৈ বিদ্যুতৰ যি মাচুল ওদালগুৰি জিলাৰ টংলাৰ ৰূপাহাটৰ বিজু কছাৰী নামৰ এগৰাকী উপভোক্তাৰ নামত আহিল প্ৰায় 1,62,000কৈ বিদ্যুতৰ মাচুল কিয় এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ পাইছে আমি কথা পাতিবলৈ চেষ্টা কৰিম কিছু ব্যক্তি আছে তেখেতৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম আচলতে দাদা কওকচোন বাৰু কি হৈছিল আচলতে কাণ্ডটো কি কেনেকুৱা একচুৱেলি কথাটো কি হয় মোক কিছু সময় আগত এওঁলোকে ফোন কৰিলে যে ক'লে যে দাদা এনেকুৱা যে আমাৰতো যোৱা মাহত বিল 247 টকা আহিছিল যে এই মাহত দেখোন মানে বহুত বিল আহিছে যে কিমান যে সুধিলে যে 1,61,024 টকা তেতিয়া তাৰপিছতে মই ক'লোঁ ঠিক আছে বাৰু কাৰণ এওঁলোকৰ কথাটো কি হৈছে ঘৰখন হৈছে একেবাৰে দুখীয়া এইখন দোকান দি চলি আছে এওঁৰ যিজন মানে স্বামী তেখেতো বিশেষ তাৰমানে ধৰ মানে অসুখীয়া আৰু এইজন হৈছে তেখেতৰ সৰু শহুৰ দেউতা এওঁ চকুৰে দেখা নাপায় আৰু লগতে ধৰ দেখিছে আৰু ঘৰৰ পৰিৱেশ বা এখন দোকানৰ পৰিৱেশ এনেকৈ চলি আছে এতিয়া কথাটো হ'ল এইবিলাক কি কাৰণত হয় এই গাফিলতিবিলাক আজি যদি ইয়াৰ ওচৰতে এজন ল'ৰা আছিলে সেই মুহূৰ্তত সেই ল'ৰাজনে মোক ফোন কৰিছিল তাৰপিছত মই ক'লোঁ যে একবাৰ অফিচত যাই কথাটো জানি লোৱা কি হৈছে কি হোৱা নাই অফিচত যেতিয়া গ'ল অফিচত বোলে ক'লে এইটো মানে মিটাৰটো বোলে ওপৰত লগোৱা আছিল মিটাৰটো ওপৰত লগোৱা থকাৰ কাৰণে বোলে তেওঁলোকৰ মানে ৰিডিংটো কি হ'ল ভুল হ'ল যে তেনেকুৱা কথা কি হ'ব পাৰে মিটাৰ কি ওপৰত নাথাকে কি মিটাৰ কি তলত লগাব নেকি মিটাৰটোতো ওপৰত থাকিব ন আৰু গোটেই এই গাফিলতিবিলাক আজি যদি সেই ল'ৰাজন যদি এতিয়া এওঁলোকৰ এনেকুৱা যে অফিচলৈকে যে যায় এই কথাখিনি যে গম ল'ব সেইখিনিৰো মানে মানুহ এজন নাই যেতিয়া আজি ধৰক যদি এওঁলোকে ধৰ ভাবি থাকিলে হয় দে যি হৈছে বুলি লগে লগে যদি সেই ল'ৰাজন যদি অফিচত নগ'ল হয় অন্ততঃ হয়তো এক মাহ পিছত হয়তো এই বিলটোৱে পৰিশোধ কৰিব লাগিল হয় আৰু তেতিয়া কেনেকৈ কৰিলে হয় নিশ্চয় মাটি বিক্ৰী গ'ল হয় নিশ্চয় হয়তো কিবা অন্যান্য ঘৰৰ সা সম্পত্তি বিক্ৰী কৰি হ'লেওতো দিবই লাগিব কাৰণ যে এই যে গাফিলতিবিলাক কি কাৰণত হয় তেওঁলোকে যিহেতু চৰকাৰী একোজন বিষয়া তেওঁলোকৰ যিটো এটা নিৰ্দিষ্ট কাম থাকে যে দায়িত্ব থাকে সেই দায়িত্ববিলাক তেওঁলোকে সুচাৰুৰূপে কিয় পালন নকৰে আজি সমগ্ৰ ভাৰতবৰ্ষত অসম বা ভাৰতবৰ্ষতে গোটেই যি আপোনাৰ স্মাৰ্ট মিটাৰৰ এটা মানে চলি আছে যে স্মাৰ্ট মিটাৰৰ লুণ্ঠন আচলতে অকল স্মাৰ্ট মিটাৰ নহয় এই চৰকাৰখনে এনেকুৱা হৈছে যে অকল স্মাৰ্ট মিটাৰ বুলি নহয় যিটো আমাৰ জেনেৰেল মিটাৰ বা মেনুৱেল মিটাৰ সেই মিটাৰে এক প্ৰকাৰ এনেধৰণে সাধাৰণ মানুহক হাৰাশাস্তিত লুণ্ঠন কৰি আছে আৰু বহুতে আমি এইবিলাক বিল কিমান নাহিছে বহুত সাধাৰণ মানুহে নাচায় একচুৱেলি যোৱা মাহত মই কিমান দিছিলোঁ এই মাহত মোৰ কিমান বিল আহি সেইবিলাক বহুতে উপলব্ধি নকৰে আৰু আজি সেই যুৱকজনে ওচৰৰ যুৱকজনে যদি এই বস্তুখন হয়তো নাচালে হয় হয়তো এওঁলোকেও এটা সময়ত কি হ'লে হয় যে এই বিলখিনি দিবলগীয়া হয়তো বাধ্য হ'লে হয় নিৰ্দিষ্ট সময়ত আজি এওঁলোকে কি হয় যদিও দুখীয়া মানুহ কিন্তু মাহৰ বিলটো মাহে মাহে পৰিশোধ কৰি থকাৰ কাৰণে হয়তো অকণমান লক্ষ্য কৰিলে বা চোৱাৰ কাৰণে এই কণ্ডিশ্যনটো হ'ল গতিকে আমাৰ এইটোৱে অনুৰোধ যে চৰকাৰৰ বিষয়ে এটা অনুৰোধ থাকিলে এইটোৱে যে কি হয় এই বস্তুবিলাক অলপ চাব লাগে যে অফিচৰ মানুহখিনিয়ে কেৱল কাৰেণ্টৰ বিলটো নহ'লে কাৰেণ্টটো কাটো তাৰখিনি লৈ যাওঁ জোৰ জবৰদস্তি সেইটোত মাথা মাৰি থাকিলে নহ'ব যে যি হিচাপে তেওঁলোকে ছাৰ্ভিচ দিব লাগে যি হিচাপে তেওঁলোকৰ এই কামবিলাক কৰিব লাগে সেইখিনিও কৰাৰ প্ৰয়োজন বুলি ভাবোঁ যোৱা মাহত বিল আপুনি দিছিলে 247 টকা বিল দিছোঁ আগতে কিবা পেণ্ডিং আছে নাই পেণ্ডিং নাই মাহে প্ৰতি মাহে দি আছোঁ কিন্তু এই মাহত কিমান আহিছে এই মাহত 1,63,000 হয় আচ্ছা বাৰু ঠিক আছে বাৰু এয়া আছিলে ওদালগুৰি জিলাৰ টংলাৰ বিদ্যুৎ সংমণ্ডলৰ এক আজব কাণ্ড বুলি ক'ব লাগিব তেওঁলোকে ইতিমধ্যে প্ৰকাশ কৰিছে যে প্ৰতি মাহে তেখেতসকলে বিদ্যুতৰ মাচুল পৰিশোধ কৰি অহাৰ তৎসত্ত্বেও এইবেলি 1,61,000 টকাকৈ মাচুল বৃদ্ধি হৈ আহিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত